হৰিঙা সাহিত্য সভা আমাৰ বহু পুৰণা সাহিত্য সভা, ওদালগুৰি জিলাৰ সকলোতকৈ পুৰণা সাহিত্য সভা। 1956 চনতে প্ৰতিষ্ঠা হৈছিল হৰিঙা সাহিত্য সভা। হৰিঙা সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ উদ্যোগ লৈছিলে শ্ৰদ্ধাৰ স্বৰ্গীয় নৰেন্দ্ৰ দেৱশাস্ত্ৰীদেৱে। আৰু তেতিয়াৰ পৰা আজি 69 বছৰ আমি ভৰি দিছোঁ। হৰিঙা সাহিত্য সভাৰ আমাৰ প্ৰত্যেক বছৰে আমাৰ আগতে বাৰ্ষিক সভা অধিৱেশন চলি আছিলে, এতিয়াৰ পৰা আমাৰ দ্বিবাৰ্ষিক অধিৱেশন চলে। এইবেলি আমি আমাৰ ভোলাকাশ ৰাইজৰ সহযোগত আমি ভোলাকাশতে আমাৰ এই দ্বিবাৰ্ষিক অধিৱেশনখন লৈছোঁ 2023-2024 বৰ্ষৰ। আৰু এয়া ভোলাকাশ অধিৱেশনৰ আমাৰ ইতিমধ্যে কাৰ্যসূচী ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ চলিলে আৰু এতিয়া আমাৰ মুকলি সভা চলি আছে। আমাৰ মুকলি সভাৰ সভাপতিত্ব কৰিছে শ্ৰদ্ধাৰ সভাপতি শ্ৰী গুৰুপ্ৰসাদ বায়নদেৱে। আৰু নিৰ্দিষ্ট বক্তাৰূপে আহিছে আমাৰ টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা নৱনিৰ্বাচিত সভাপতি টংলা সাহিত্য সভাৰ শ্ৰী গতেশ্বৰ বৰুৱাদেৱ। আৰু লগতে ওদালগুৰি জিলাৰ নৱনিৰ্বাচিত সভাপতি শ্ৰদ্ধাৰ তজৰ আলী দেৱো আহিছে আমাৰ ইয়াতে বিশিষ্ট অতিথি হিচাপে। আমাৰ বৰ্তমান ওদালগুৰি জিলাৰ ভিতৰত অন্যতম শাখা হৰিঙা সাহিত্য সভাৰ এলেকাৰ অন্তৰ্গত আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী আৰু সৰ্বোচ্চ নম্বৰ অসমীয়া মাধ্যমৰ পৰা যিয়ে প্ৰাপ্ত হয় তেওঁলোকক আমি প্ৰত্যেক বছৰে আমি সম্বৰ্ধনা জনাই আহিছোঁ। এইবেলিও আমি হৰিঙা সাহিত্য সভাৰ এলেকাৰ ভিতৰত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত অসমীয়া মাধ্যমৰ পৰা শ্ৰী প্ৰস্তুতি দাস আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত শ্ৰী প্ৰিয়ংকা দাসক আমি ক্ৰমে তিলক ডেকা সোঁৱৰণী শৈক্ষিক বঁটা আৰু শ্ৰী ফুকন দাস সোঁৱৰণী বঁটা আমি এইবাৰ আগবঢ়োৱাৰ ব্যৱস্থা কৰিছোঁ। এই চেগতে মই সমূহ ভোলাকাশ ৰাইজ, হৰিঙা সাহিত্য সভাৰ সম্পূৰ্ণ বিষয়ববীয়া আৰু লগতে আমাৰ প্ৰাক্তন সম্পাদক আমাৰ ভদ্ৰকাকতি দেৱক আমি এই উদ্যোগ লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে আমি সকলো ব্যক্তি তথা আমাৰ শুভাকাংক্ষী লগতে সংবাদ জগতৰ প্ৰতিজন ব্যক্তিক আমি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। পোনপ্ৰথমে মই সমূহ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নৱবৰ্ষৰ ওলগ যাচিছোঁ। আমি ভোলাকাশত আমাৰ গাঁওখন অতি পিছপৰা, তথাপিও আমাৰ এটা বৈশিষ্ট্য আছে কি আমি প্ৰতি বছৰে ভোগালী বিহু উদযাপন কৰোঁ। এইবাৰ আমাৰ অতি সৌভাগ্য অসম সাহিত্য সভা হৰিঙা শাখা সমিতিৰ বাৰ্ষিক অধিৱেশন দ্বিবাৰ্ষিক অধিৱেশনখনি আমাৰ ইয়াত পাতিবৰ কাৰণে তেওঁলোকে অনুৰোধ কৰিলে আৰু আমিও যিমান দূৰ পাৰোঁ তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু ভোগালী বিহুৰ লগতে সংগতি ৰাখি এই অধিৱেশনখিনি আমাৰ সাহিত্য সভাৰ অধিৱেশনখন পাতিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু যিমানখিনি পাৰোঁ আমি সফল কৰাৰ কাৰণে প্ৰচেষ্টা হাতত ৰাখিছোঁ। প্ৰথম কাৰ্যসূচী হৈছে পতাকা উত্তোলন আমি শুভাৰম্ভ কৰিছিলোঁ, তাৰপিছত হৈছে স্মৃতি তৰ্পণ, তাৰপিছতে আমাৰ খেল ধেমালিসমূহ আৰম্ভ কৰা হৈছে। দুদিন কাৰ্যসূচী আমাৰ খেল ধেমালি চলিল। আজি তৃতীয় দিনা আমি অসম সাহিত্য সভাৰ কাৰণে তেওঁলোকৰ যি কাৰ্যসূচী আছিলে সেইখিনিৰ কাৰণে তৃতীয় দিনটো আমি ৰাখিছিলোঁ। আৰু আজি ৰাতিপুৱাৰ পৰা অসম সাহিত্য সভা হৰিঙা শাখা সমিতিৰ যি কাৰ্যসূচী আছিলে তেওঁলোকে পৰিচালনা কৰিছে আৰু তাত যিমান পাৰোঁ আমি সহায় সহযোগ কৰিছোঁ।